ধাৰাসাৰ বৰষুণত 1 বজাত মোৰ ঘৰ দুৱাৰত পানীৰ ঢল আহি প্ৰপাৰ্টি ধ্বংস হৈ গৈছে। পানীত যা গৈ আছে এতিয়াও মোৰ বহুতো মূল্যৱান সামগ্ৰী। কেনেকৈ গম পালে মানে বৰষুণ যেতিয়া ধাৰাসাৰ আহিছিল তেতিয়া মই বহি আছোঁ। মোৰ ঘৰত পানী সোমোৱা গম পাইছোঁ মই। গম পাই বহি থাকি তাৰপিছত দেখিছোঁ পানীৰ ঢল মোৰ ঘৰত আৰু লেতেৰা জাবৰ জোঁথৰেৰে পূৰ্ণ হৈ গৈছে। এইটো পাকঘৰ আছিলে। এই পাকঘৰটোৰ সমগ্ৰ ভাঙি লৈ গৈছে আৰু মোৰ বহুতো মূল্যৱান সামগ্ৰী পানীত যা গৈ আছে। ইয়াতে প্ৰায় 3-4 লাখ টকাৰ সম্পত্তি। তো চিপ ফ্ৰিজ আছিলে, ডাইনিং টেবুল আছিলে আৰু বহুতো মোৰ ৰন্ধা বঢ়া বাচন বৰ্তন। তেতিয়া মই মোৰ ওচৰৰ মানুহ এজন ৰাতি 2 বজাতে আহিছে, ৰমণী ডেকা আহিছে আৰু পিছত ওচৰৰ মানুহ আহি গৈছে, মাননীয় অচ্যুত ডেকা, মাননীয় দত্ত দাদাহঁতে আহি তেওঁলোকৰ অসুবিধা চেষ্টাত ৰাতি দুপৰীয়া 12টা বজাত কাউন্সিলৰ বাইদেউ আহিছে। পিছফালে মোৰ ৱালৰ সেইপিনে বাহিৰে যোৱা এটা ৰাস্তা আছিলে। তাৰপিছত তাৰ মালিকবিলাকে তেওঁ ৱাল দি দিছে। তেওঁ এতিয়া কৈছে যে তেওঁৰ মেধিপাট্টাৰ মাটি, কিন্তু মোৰো মেধিপাট্টাৰ মাটি। মই কিন্তু ৰাইজক সহায় কৰিছোঁ। মোৰ মাটিৰ মাজেৰে মই এতিয়া পানীৰ সোঁত বৈ যাব দি আছোঁ। নালাটো বৈ যোৱাৰ ফলত এনেকুৱা হৈ গৈছে। এতিয়া মই আপোনাৰ ভগৱান মই ৰাইজক সহায় কৰি আছোঁ। মই যদি এইখিনি সহায় নকৰোঁ হ'ল ৰাইজৰ আলাই আথনি হ'লহেঁতেন, কিন্তু মই এইখিনি ছেক্ৰিফাইচ কৰিছোঁ। 19 তাৰিখে ৰাতি যেতিয়া ঘটনাটো হ'ল, এইটো এইবাৰেই নহয় আৰু এবাৰ হৈছে। এইটো ছেকেণ্ড টাইম হৈ গৈছে। 2022তো এবাৰ হৈছে মোৰ। তেতিয়া গোটেই মোৰ বাউণ্ডেৰী ৱাল গোটেই খহাই লৈ গৈছে। প্ৰায় 5 লাখ 6 লাখ টকা বাউণ্ডেৰী ৱালৰ খৰচা, গোটেইখিনি গোটেই মাটি ফিল আপ কৰা আছিল। আৰ্ট ফিলিং মই নিজে কৰিছিলোঁ, মানুহ লগাই নদীৰ মাটি আনি কিনে ৰাখেৰে আমিনগাঁৱৰ সেইবিলাক গোটেই ঢোল উটাই লৈ গৈছে। এতিয়াও চাব পাৰে পিছফালে বোল্ডাৰ ৱাল পৰি আছে। তথাপিও কিছু চেষ্টাত কৰিলোঁ। বহুত সময় লাগিলোঁ। আমি ADC ছাৰ আহিলোঁ, আমাৰ গোটেইখিনি বৰাগৰ ৰাইজে আমি এইখিনি ওচৰৰ পাজৰ গোটেইখিনিলৈকে যাই কিনে আমি DC অফিচত এবাৰ সেও দিছোঁ। ADCও আহিছিল। তেওঁলোকে কৈছে যে যিজন মানুহৰ মোৰ পিছফালে আছে প্ৰপাৰ্টি, তেওঁলোকে কৈছে যে এবছৰৰ কাৰণে আপুনি পানীৰ প্ৰভিজনটো খুলি দিয়ক, নেক্সট ইয়াৰ আমি নলাৰ প্ৰভিজনটো কৰি দিম। অৱশ্যে ষ্টাৰ্ট হৈছে, কিন্তু ষ্টাৰ্ট হোৱাৰ নাপাওঁতে আমাৰ আৰু এইখিনি গ'লা। গোটেইখিনি 19 তাৰিখে গোটেই মানে আহি গোটেই ঘৰৰ ভিতৰত জাবৰ জোঁথৰ বাচ্চা একদম গেলাময় পৰিৱেশ। কিবাকৈ ৰাতি গোটেই ৰাতিটো বহি আছোঁ। আহি ৰাতিপুৱাই মই কাম কৰা মানুহ বিচাৰি গৈছোঁ। কাম কৰা মানুহ বৰষুণৰ বতৰত নাপায়, কিবাকৈ কৰি কিনে আনিছোঁ। তাৰপিছত পানীৰ অৱস্থা, গোটেই কুৱাত লেতেৰা পানী সোমাই গৈছে। সেই পানীটো ইউজ কৰিব নোৱাৰি আৰু একেই কথাই হ'ব। গোটেইখিনি পানী পেনিক, আমি একদম একেবাৰে পেনিক আৰু ঘৰ ভাঙি যাব নেকি। ৰাতিপুৱা যেতিয়া আহিছোঁ গোটেই ঘৰটো ভাঙি গৈছে, গোটেই সামগ্ৰী পৰি আছে। চৰকাৰৰ এইখিনি আগ্ৰহ জনাইছোঁ যে আমাৰ যিখিনি হৈছে, যোৱাবাৰো আমি কম্পেনচেশ্যনৰ কথা কোৱা নাছিলোঁ, প্ৰত্যেকবাৰেতো হ'লে আমি নোৱাৰিম। মই এজন কৰি আছোঁ। এতিয়া কিবাকৈ আমাক অলপ কম্পেনচেশ্যন দিলে চৰকাৰৰ ওপৰত সেই অনুৰোধটো। টেক্স দি আছোঁ মই। যোৱা পৰহি মই অনলাইন খাজানা টেক্স দি আহিছোঁ, আজি কেইদিনমান আগতে। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.